আসসালামু আলাইকুম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মই আলহামদুলিল্লাহ ভালে তো আজিৰ ব্লগটো মই ইফতাৰ টাইমত ষ্টাৰ্ট কৰি আছো বিকজ মই চেহেৰি খাই পিনে যে মই হুলো মানে মই 6টামান বজাত হুলো চেহেৰি খাই পিনে মোবাইল চালো ন মোবাইল চাব লাগিব ন মোবাইল চাই পিনে হুলো হোৱাৰ পিছত উঠিবই মন নগ'ল আমাৰ এইফালে ইমান ধুনীয়া বৰষুণ দি আছে মানে টোপনি আৰু বেছি লাগি যায় সেইকাৰণে মই শুয়ে থাকিলোঁ পিছত অলপ আগত উঠি পিনে কোৰাণ শৰীফ পঢ়িলোঁ কাৰণ মই ফজৰৰ টাইমত অকল ফজৰৰ ভাগৰখিনি পঢ়িছিলোঁ আৰু 4 পেজমান এনেই পঢ়ি দিছিলোঁ এইফালে ৰিয়াজৰ ফ্ৰেণ্ডকেইটা আহিছে ৰিয়াজক বিচাৰি তো গাইছ হ'ল কথাটো এনেকুৱা মানে যোৱাকালিৰ দিনাখন মোৰ গাটো ইমান বেছি বেয়া লাগিছিলে ইফতাৰ কৰাৰ পিছত মোৰ গোটেই মূৰৰ বিষ মই শুই দিলোঁ ঠিক আছে শুই দিয়াৰ পিছত আমাৰ যোনটো টাইমিঙত আমি যাওঁ তাৰাবি নামাজ পঢ়িবলৈ সেই টাইমিঙত মই নুঠিলোঁ আনকি মোক মাও নুঠালে কাৰণ মোৰ গাটো ভাল লগা নাছিলে সেইকাৰণে নুঠালে তো শুই থাকিলোঁ উঠিলোঁ মই 9টামান বজাত তো ভাবক আপোনালোকে ইফতাৰী কৰি পিনে 6টামান বজাত শুই পিনে যদি মই 9টা বজাত উঠোঁ উঠাৰ পিছত আকৌ শুবলৈ মন যাব নেকি নাযায় তো সেইটো টাইমত উঠি পিনে মই নিজে নামাজ পঢ়ি ল'লোঁ ঘৰত তাৰাবি নামাজখিনি পঢ়ি পিনে তাৰপিছত ভাবিলোঁ কোৰাণ শৰীফ পঢ়ি মায়ে মনা কৰি দিলে যে বাদ দিয়া তুমি শুই যোৱাগৈ এতিয়া নহ'লে চেহেৰি টাইমত উঠিবলৈ প্ৰব্লেম হ'ব তথাপি শুলোগৈ শুই পিনে অলপ মোবাইল চোবাইল 1টা বজাত শুলোঁ শুই পিনে চেহেৰি টাইমত উঠিলোঁ পিছত মই চেহেৰি খালোঁ চেহেৰি খাই পিনে মই ফোন চালোঁ কাৰণ মোৰ ফোনটো চাবই লাগিব ন টাইম পাছৰ কাৰণে ডেইলি ৰুটিন হয় মোৰ ফোন চাই পিনে মই শুলোঁ 6টা বজাত আৰু 6টা বজাত শোৱাৰ পিছত ইমান ধুনীয়া বৰষুণ দি আছিলে মোৰ উঠিবই মন যোৱা নাছিলে অলপ আগত উঠি পিনে কোৰাণ শৰীফ পঢ়িলোঁ আনকি মই ফজৰৰ টাইমত ফজৰৰ ভাগৰ কোৰাণ শৰীফখিনি পঢ়াৰ পিছত আৰু 4 পেজমান এনেই পঢ়ি দিছিলোঁ কাৰণ আৰু এটা চিফৰা পাবলৈ মাত্ৰ 4 পেজ বাকী আছিলে সেইকাৰণে মই পঢ়ি দিছিলোঁ তো সেইটো মই ইনক্লুড কৰি দিম জোহৰৰ ভাগত তো মোৰ মাত্ৰ এতিয়া 3 ভাগ পঢ়িব আছে তাৰ ভিতৰত 2 ভাগ মই পঢ়ি ল'লোঁ আসৰৰ আৰু মাগৰিবৰ এতিয়া এশাৰৰ ভাগতো পঢ়িব আছে তথাপি মোৰ সন্দেহ হৈ আছে যে ফজৰৰ টাইমত যোনটো বেছিকৈ পঢ়িছিলোঁ পেজ তাত মুঠতে 2 পেজ বা 3 পেজে পঢ়িছিলোঁ 4 পেজ নহয় তো তাৰাবি নামাজ পঢ়ি আহি পিনে মই আকৌ আৰু অলপ পঢ়ি দিম যাতে একেবাৰে সমান হৈ যাওক ইফতাৰ কৰা হোৱাৰ পিছত মই এশাৰৰ ভাগৰখিনি কোৰাণ শৰীফ পঢ়ি দিম ভাবিলোঁ যে মইতো ডেইলি ব্লগ আপলোড কৰোঁ কাৰণ ৰমজান মাহত মই কৈছোঁ মই ডেইলি আপলোড কৰিম 30টা দিনত 30টা ব্লগ যাবই যাব তো মই মৰি পিটি হ'লে মই ব্লগ আপলোড কৰিবই লাগিব সেইকাৰণে মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ হয় ইফতাৰ টাইম হৈ গ'ল এতিয়া মা ইফতাৰী বনাই আছে ষ্টিল মই আজিও আপলোড কৰিবই লাগিব বিহু চাহক নাহক মই মোৰ নিজৰ কাৰণে আপলোড কৰি আছোঁ আৰু কিছুমান মানুহ যোনকেইটাই মোৰ ভিডিঅ' চাই পিনে ভাল পায় বা মোৰ ব্লগত সিহঁতৰ কমেণ্ট এনি টাইম থাকে সিহঁতৰ কাৰণে কৰোঁ মই ঠিক আছে মোৰ এনেকুৱা নহয় যে মই ব্লগ দিলে মোৰ ভিউজ লাগিবই লাগিব এনেকুৱা নহয় যোনে চাব মন আছে চাব নাচাব মন আছে নাই আৰু মই জানো যোনকেইটা মানুহে চাই সিহঁতি চায়েই সদায় চায় এণ্ড সিহঁতক মই মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ কওঁ আৰু ৰমজানৰ ভিডিঅ' দি আছে একো বেয়া ভিডিঅ'টো দিয়া নাই ভিউজটো আহিব লাগে আল্লাহ প্লিজ যোৱাকালি ব্লগত মই ক'লোঁ 13টা ৰোজা কমপ্লিট 14টা ক'ব লাগিছিলে আজি 15টা ৰোজা কমপ্লিট হ'ল অ' মাই গড গাইজ মাত্ৰ 15 দিন আছে ঈদলৈ ঈদৰ বজাৰ কেতিয়া কৰিম আজি মোৰ মা যাব বুলি কৈছিলে ঈদৰ বজাৰ কৰিবলৈ মানে যোনকেইটা বজাৰ মানে ফেমিলিৰ কাৰণে কিনা কিনি সেইখিনি মায়ে কৰিব মোৰ বজাৰৰ টাইমত অকল মই মোৰখিনি কৰিম ঠিক আছে সেইটো কাৰণে যাম লাহে ধীৰে যাম আজি ছানডে আছিলে যোৱাৰ কথা আছিলে কিন্তু বৰষুণে কেঞ্চেল কৰি দিলে প্লেন তো মাহঁতি চাগে কালি যাব মোৰতো দেৰিকৈ হ'ব আৰু মোৰতো যেতিয়া হ'ব আপোনালোকক দেখামেই ন গাইজ তো বলক এতিয়া আমি চাওঁগৈ মা ইফতাৰত কি বনাইছে মা আজি কি বনাই আছা আজি ৰুটি চব্জি বুট তোমাৰতো প্লেন কেঞ্চেল হৈ গ'ল বজাৰ কৰাৰ কাইলৈ যাম আকৌ দুখ লাগে মোৰ তোমাৰ কাৰণে বহুত দুখ লাগে মানে দুখ লগাৰ ইয়াত কোনো কথাই নাই মোৰ দুখ লগা নাই বুজিলা ইমান বৰষুণ দি আছে কেনেকৈ যাম মইতো মোৰতো কলেজ নাই যে মোৰ কলেজ কালি খোলা আছে মই যাব নোৱাৰিম তেনেকুৱাতো নহয় ন হ'ব মোৰতো আছে না এইটো মোক মনত পেলাব নালাগে হ'ব যাম মই কালি কলেজ গাইজ পাপাই এনেকৈ খৰিজোৰা টেমা আনিছে অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা আজিৰ ইফতাৰী প্লেটটো এনেকৈ হৈ যোৱা হ'ল আজিলৈ ইমানে বাই বাই